চাওক আমি যোৱা 20 তাৰিখে আমি এটা আন্দোলন কাৰ্যসূচী লৈছিলোঁ খানাপাৰাৰ পৰা। আমি দ্বিতীয়বাৰ আকৌ এই আন্দোলন কাৰ্যসূচী ল'ব লগা হ'ল। এইটো আচলতে বৰ দুখৰ কথা, দুখৰ বিষয়। আমি নাভাবোঁ যে আমি বাৰে বাৰে আন্দোলন কৰি থাকিম, আমি নিবিচাৰোঁ, চৰকাৰেতো নিবিচাৰে, কিন্তু আমি বাধ্য হৈছোঁ আজি আমি শেষবাৰৰ কাৰণে আমি আকৌ প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে। কাৰণ চৰকাৰে যেনেধৰণে আমি যি ধৰণে কৈছিলোঁ যে তেওঁলোকক আমি এটা সময়সীমা বান্ধি দিছিলোঁ যোৱা 20 তাৰিখত, 25 তাৰিখৰ ভিতৰত আমাক এটা সময় দিছিলোঁ যে তেওঁলোকে আমাক মাতিব লাগিব, খবৰ দিব লাগিব, আমাৰ লগত আলোচনা কৰিব লাগিব। আমাৰ এই শিক্ষকখিনিৰ সমস্যাখিনি বাৰে বাৰে কৈ থকা হৈছে। আমাৰ ইয়াতে শিক্ষক LPৰ পৰা ছিনিয়ৰ ছেকেণ্ডাৰীলৈকে আছে। এই গোটেই শিক্ষকখিনি আমাৰ বঞ্চিত শিক্ষক, আমি কোনো ভেঞ্চাৰ নহয়, আমাৰ বঞ্চিত শিক্ষক। অৰ্থাৎ আমাৰ অনুষ্ঠানবিলাক চৰকাৰে লৈছে, আমাৰ বাকী লগৰবিলাকৰ শিক্ষকবিলাকৰ পোষ্টবিলাক হৈ গৈছে, আমি ৰৈ গৈছোঁ। আমাৰ ৰৈ যোৱাৰ কাৰণবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ, LP বেলেগ, ME বেলেগ বা আমাৰ হাইস্কুলৰ বেলেগ, কিন্তু মেক্সিমাম আমাৰ মেইন কথা হৈছে ইউডাইচ আৰু এনৰলমেণ্ট লেট কনকাৰেঞ্চ, তিনিটা কাৰণতে ৰৈ গৈছে। এতিয়া মই ছিনিয়ৰ ছেকেণ্ডাৰী হয়, মই বাৰে বাৰে এটা কথাই কওঁ, যিহেতু আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী ইউডাইচৰ কাৰণে যিমান টিচাৰ ৰৈ গৈছে, ছিনিয়ৰ ছেকেণ্ডাৰীৰ 17-18 আইনখন, এই 17-18 আইনখনকে সদায় শিক্ষক হত্যাকাৰী আইন বুলি কোৱা হৈছে। এই আইনখনে আচলতে আমাক আজি ৰাজপথলৈ উলিয়াই আনিছে। সেই কথাও আমাৰ বাৰে বাৰে কৈ থকা হৈছে। সেই আইনখনত আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰীৰ কাৰণে কোনো ডাইচ বোলা বস্তুটো নালাগিছিলেই, কিন্তু ডাইচটো আমাক লগাই দি পেলাই আমাক বঞ্চিত কৰিলে, অৰ্থাৎ আমাৰ জীৱনবিলাক ধ্বংস কৰিলে। ঠিক তেনেকৈ বহু শিক্ষক এনৰলমেণ্টৰ কাৰণে ৰৈ গৈছে। তেওঁলোকে মানৱীয়তাৰ দৃষ্টিভংগীৰে সেই শিক্ষকখিনিক ইচ্ছা কৰিলে কি কৰিব নোৱাৰে। আমাৰ শিক্ষামন্ত্ৰীক, মুখ্যমন্ত্ৰী মহোদয়ক আমি সদায় তেওঁলোকৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁলোকৰ ওপৰত আমাৰ আস্থা আছে। তেওঁ কৰিব নোৱাৰা কাম একো নাই। আজি এই আপোনালোকৰ জৰিয়তে এই মুহূৰ্তত মই পুনৰ এবাৰ তেখেতলৈকে মই এটা বিনম্ৰ অনুৰোধ কৰিছোঁ। মই শিক্ষামন্ত্ৰীৰ কথা নকওঁ, তেওঁলোকক যি পাৱাৰ দিছে কৰিবৰ কাৰণে, 3জনীয়া কমিটি বনাই দিছে, তথাপিও মই মুখ্যমন্ত্ৰী মহোদয় আমাৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, শেষবাৰৰ কাৰণে কৰিছোঁ, ছাৰ প্লিজ আপুনি আমাৰ এই শিক্ষকখিনিৰ মুখলৈকে চাওক। আমাৰ বয়স বেছি নাই, প্ৰায় শিক্ষকৰ মানে তেওঁলোক ৰিটায়াৰ্ড হ'ব সময় হৈছে। আমাৰ পৰিয়ালবিলাক আছে, আমাৰ পৰিয়ালবিলাকৰ দুৰ্দশাৰ কথা চিন্তা কৰি আপুনি আমাৰ শিক্ষকখিনিক হাত এমুঠি আমাক দিয়ক, আমাক ভালকৈ জীয়াই থাকিবলৈ দিয়ক, আমাক সন্মানখিনি দিয়ক। 2013 চনত যিটো চৰকাৰে কৰিলে, আমাক যিটো বঞ্চিত কৰিলে, তাৰপিছত আহি 16 চনৰ যি নিৰ্বাচনত যি প্ৰতিশ্ৰুতি দিলে চৰকাৰে যে সকলো শ্ৰেণীৰ ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ কৰা হ'ব 6 মাহৰ ভিতৰত, কিন্তু 17 চনত যিখন আইন আনি পেলাই 21 চনত যি প্ৰাদেশিকৰণ কৰিলে, তাৰে আমাৰ লগৰ আধাখিনিক প্ৰাদেশিকৰণ কৰি পেলাই আমাৰ আধাখিনি এনেকৈ বঞ্চিত কৰি আমাৰ পৰিয়ালবিলাকৰ ওপৰত যিটো দুখ যন্ত্ৰণা জাপি দিলে, এইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি আমি গণ্য কৰিছোঁ। এইটো গণতন্ত্ৰ হ'ব নোৱাৰে। গণতান্ত্ৰিক চৰকাৰ এখনে এনেকুৱা ধৰণৰ জনসাধাৰণৰ ওপৰত অন্যায়ভাৱে আইন জাপি দি পেলাই শিক্ষাৰ দৰে এনেকুৱা মহান বৃত্তিত জড়িত শিক্ষকক এনেকৈ বঞ্চিত কৰি ৰাইজৰ ওচৰত হেয় প্ৰতিপন্ন কৰি যিটো অন্যায় কৰিলে, এয়া আমাৰ ক'বলৈ ভাষা নাই। আমি চৰকাৰক গৰিহণা দিছোঁ আৰু আমাৰ এই বিননি, তেওঁলোকে আজি আমাক এই আন্দোলন থলীৰ পৰা আমাৰ প্ৰতিনিধি মাতি নিছে। তেওঁলোকে কি আলোচনা কৰে আমি আশাবাদী হৈছোঁ। তেওঁলোকৰ এই পদক্ষেপক আমি স্বাগতম জনাইছোঁ। আমাৰ ফলপ্ৰসূ ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আমাৰ প্ৰতি নিশ্চয় ঈশ্বৰ সুপ্ৰসন্ন হৈছে। আজি